সকলোকে সুপ্ৰভাত জনাইছো আৰু নতুন এটা ভিডিঅ'লে আপোনালোকক আটাইকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোনো কেনেকৈ আৰম্ভ কৰো মানে ভাবিয়ে পোৱা নাই। আৰু সিধা সিধি কথা ক'বলৈ গ'লে মুখ্যমন্ত্ৰীয়ে আমাৰ গৌৰৱ গগৈ, যি নেকি গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট, আৰু সেই এজেণ্টজনক এতিয়া কিন্তু কি হ'ল জানেনে, নিৰাপত্তা ৰখীহে দিলে। 3জনকৈ নিৰাপত্তা ৰখী আৰু এখন বিশেষ বাহন। এতিয়া ক'ত মৰে মৰক। আৰু এইটো কথা যেতিয়া মুখ্যমন্ত্ৰীক সোধা হৈছিলে, মুখ্যমন্ত্ৰীয়ে তেতিয়া কি কৈছিলে জানেনে, কাৰণ তেওঁলোকৰ বোলে কংগ্ৰেছ দলৰ ভিতৰতে গৌৰৱ গগৈক বোলে বেয়া পোৱা মানুহ বহুখিনি আছে আৰু মাৰপিটৰ এটা সৃষ্টি কৰিবলৈ বোলে বিচাৰি আছে, সেইকাৰণেহে বোলে নিৰাপত্তা ৰখী দিছে। গতিকে এনেকুৱা টুলুঙা মন্তব্য কৰাৰ কাৰণে মুখ্যমন্ত্ৰী যে কিমান তললৈ গৈছে তেওঁ বাৰু সেইটো ভাবি চাইছেনে? একেবাৰে নীলাজ দেখিছো দেই, একেবাৰে নীলাজ মুখ্যমন্ত্ৰী। কিয় ক'লো জানেনে, কালি এটা মই ভিডিঅ' দেখিছো, ভিডিঅ'টো এনেকুৱা ধৰণৰ। বুঢ়া আঙুলি বাস ভাল কথা। আকৌ সাম্প্ৰদায়িক মানে কি? মইতো কাৰ এগেইনষ্টত আছো আপোনালোকে জানে। গোচৰ তৰিলে মোৰ কিটো হ'ব? মইতো কলা মানে কলা, বগা মানে বগা। আজিও ভাষণত মই কি ক'লো? মই ভয় খাই আছো নেকি? গতিকে মোকতো এইবিলাকে কোনো ভয় খুৱাব নোৱাৰে। আজি কেছ দিয়াৰ পিছতো মই মিটিঙত কি ক'লো? গতিকে শিৱামণি বৰাই কেছ দিয়ক, দিগন্ত বৰ্মনে কেছ দিয়ক, তেওঁলোকৰ মালিক ৰাহুল গান্ধীয়ে কেছ দিয়ক। বুঢ়া আঙুলি বাস। দেখিলেনে? আৰু এইজন মুখ্যমন্ত্ৰীয়ে বাৰু কি দেশ চলাব? কিমান 2 নম্বৰী, কিমান থাৰ্ড ক্লাছ মন্তব্য কিছুমান আগবঢ়ালে দেখিছেনে? তেওঁ মুখৰ ভাৱ ভংগী আৰু বডি লেংগুৱেজ, আৰু এইবিলাকৰ পৰা ডাঙৰে যদি এইবিলাক শিকায় আৰু সৰুবিলাকে বাৰু এইবিলাক আয়ত্ব নকৰিবনে? আৰু সেইকাৰণে হয়তো চাগে, আৰু কি ক'ম আৰু, মানে বেকেট ৰাখি দিছো আৰু খালী ঠাই পূৰ কৰা যে, সেইকাৰণে মানে তেনেকে ৰাখি দিছো আৰু দেই। সেইকাৰণে চাগৈ আৰু গম পাইছেনে, হেৰিটো যিমানে টকা পইচা নাথাকক কিয়, 0 আৰু কি ক'ম, বুজাই বঢ়াই ক'ব লাগিব নেকি? বুজাই বঢ়াই নকলেও কমেণ্টবিলাক চাবচোন, তাতেই গম পাব। গম পাইছে? আৰু বুঢ়া আঙুলি দেখুৱাই তেনেকে বাৰু বুঢ়া আঙুলি দেখাই নে? ইয়াৰ আগতেও মই এটা চুটিকে ভিডিঅ' দিছিলো আৰু মই তেতিয়া গম পোৱা নাছিলো দেই সেইটো যে কি শব্দ ব্যৱহাৰ কৰিছে। তেওঁ কৈছিলে এইটোৱে যে মই জীয়াই থকালৈকে মোৰ কোনো হেৰি এডালো ছিঙিব নোৱাৰে, তেনেকেও তেওঁ কৈছিলে। মোৰ শৰ্ট ভিডিঅ'তে দিয়া আছে, চাব। আৰু এনেকুৱা অসভ্যালি কথা বা এনেকুৱা কিছুমান ৱৰ্ড ব্যৱহাৰ কৰি পেলাই তেওঁ যেতিয়া সামাজিক মাধ্যমত বা নিউজৰ আগত যেতিয়া এইবিলাক কথা ক'ব, তেতিয়া বাৰু দেশৰ জনতাই তেওঁৰ ওপৰত কেনেকুৱা মন্তব্য আগবঢ়াব কওকচোন। আৰু আমি যদি তাত কিবা এটা ক'বলৈ যাওঁ, কিছুমান ধেমা ধৰাই আহি পেলাই একদম ফটুৱা কিছুমান কমেণ্ট। আচলতে এনেকুৱা হৈছে, তেওঁ ভাবিছে মোতকৈ চব সৰু মানুহ, গতিকে সৰু মানুহে কিবা ক'লে কি হয়, আমাৰ পৰিৱেশ, উঠি অহা যুৱচাম আমাৰ নষ্ট হয়। আৰু ডাঙৰ মানুহে তেনেকুৱা বেয়া শব্দ ব্যৱহাৰ কৰিলে বা বেয়া ভংগীমা দেখালে তেওঁ তেতিয়া কি হয়, মানে পৰিৱেশ দূষিত নহয়। আৰু সিদিনাখন তেনেকুৱা এটা কথাকে কিবা প্ৰকাৰত ভূপেন বৰাই মীৰা বাইদেউক কিবা এটা কথা কওঁতে তেওঁ সেইটোৰ ওপৰত কি কৰিলে, অশ্লীল মন্তব্য দিছে বুলি মানে একদম হৈচৈ লগাই দিলে ছচিয়েল মিডিয়াত। এতিয়া তেওঁ যে সেই বুঢ়া আঙুলি দেখাই যে এইডাল কৰিব যে কৈছে, এতিয়া সৰু ল'ৰা ছোৱালীয়েও সেইবিলাক নেদেখায়। ইমানে ক'লো, সেই সৰু ল'ৰা ছোৱালীও সেইবিলাক নেদেখায়। ইমান বুঢ়া বয়সত মৰিবলৈনো কেইটা দিন আছে, তেওঁ এতিয়া এইবিলাক কৰি পেলাই কি কৰিছে, মানুহৰ পৰা সাওপাত খাইছে। আৰু তেওঁলোকৰ দলৰ ভিতৰতে এইবিলাক একদম বহুত ঘৃণা কৰিছে, বিশেষতে এইবাৰ মুখ্যমন্ত্ৰীক বহুত ঘৃণা কৰিছে। আৰু কালি মই এজন যুৱকে মানে কি কৈছিলে মই আপোনালোকক কৈছিলো নহয়নে, আৰু আপোনালোকে বহুত সুন্দৰ মন্তব্য আগবঢ়াইছে। আৰু তেওঁ বহুকেইটা পোষ্ট লিখে, দিনটোত তেওঁ বহুতখিনি দি থাকে, সেইবিলাক তেওঁ মানে চকু কাণ দিয়ে IT চেলৰ দৰে। আৰু তেওঁ কৈছে যে গৌৰৱ গগৈক আচলতে গ্ৰেপ্তাৰ কৰিব লাগে নে নিৰাপত্তা বেছি দিব লাগে। যি দেখিছো বৰ্তমান ভাৰত চৰকাৰে গম পোৱা নাই, পালে চাগৈ NSG নিৰাপত্তা প্ৰদান কৰিব। ভক্তসকলে এইবাৰ কিন্তু ৰাজপথত প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ নকৰিবা, আমাৰ
আমাৰ বৰ লাজ লাগে আৰু তেওঁ সেইখিনি কথা কৈছে গতিকে চাওকচোন তেওঁলোকৰ দলৰ ভিতৰত কি হৈ আছে আৰু যিসকলৰ লাজ নাইকিয়া মুখ্যমন্ত্ৰী কটি ধুৱাই থাকে চেলেকা তেওঁলোকে কিন্তু লাজ পোৱা নাই আৰু তেওঁ কিছুমান কৈছে মই বেলেগ এটা ভিডিঅ'তে দিওঁ নে এইটো ভিডিঅ'তে দিওঁ এইটো ভিডিঅ'ত দিলেও আকৌ মানে বহুখিনি কি হয় দীঘল হৈ যায় বিশেষতে সেই যুৱকজনৰ কথাবিলাক মোৰ বহুত ভাল লাগে গম পাইছে আৰু তাৰপিছতে আৰু এটা কথা দেই তেওঁ কৈছে যে এইবিলাক কাম কোনে কৰিছে অকল বোলে পবিত্ৰ কায়ে এইবিলাক কৰিছে আচলতে তেওঁতো গম পায় কেছেট বেপাৰী এটা আৰু সেই কেছেট বেপাৰীটোৰ কাৰণে আজি মুখ্যমন্ত্ৰীয়ে লাজ পাবলগীয়া হ'ল অইনতকৈ কেছেট বেপাৰীটোক তেওঁ কি কৰিছিলে বেছি মূৰৰ ওপৰত লৈছিলে তেওঁ বেছি মানে বিশ্বাস কৰিছিলে আচলতে কথা হ'ল কি য'ৰ পৰা ইনকমটো বেছি ভাল হয় তেওঁ তাতে বেছি গুৰুত্বটো দিয়ে সেইকাৰণে কেছেট বেপাৰীক তেওঁ মানে গুৰুত্ব বেছি দিছিলে তাৰপিছত আকৌ এজন কৈছে আৰু এটা কৈছে যে সন্মানীয় আসন এখনত থকা ব্যক্তি এজনক ৰাইজে ধুই আছে অথচ ৰাজপথত হোৱা দিবলৈ অহা কেইটাৰ দেখা দেখি নাই মানে যিখিনি মুখ্যমন্ত্ৰীক যেনেকৈ ধুই আছে তাত কিন্তু এতিয়া মুখ্যমন্ত্ৰীৰ পক্ষ লৈ পেলাই কোনেও কিন্তু প্ৰতিবাদ কৰা নাই আৰু যেতিয়া সেইদিনাখন অৰ্ডাৰ দিছিলে মুখ্যমন্ত্ৰীয়ে যে তহঁতে হোৱা দে তেতিয়া ৰাজপথত কি কৰিছিলে গৌৰৱ গগৈ গো বেগ মুদ্ৰাবাদ দি পেলাই কি কৰিছিলে মানে হোৱা দিছিলে এতিয়া কিন্তু সেইখিনিয়ে নাই মুখ্যমন্ত্ৰীক যেতিয়া ধুই আছে সেইখিনিয়ে নাই আৰু এই কথা তেওঁলোকৰ নিজৰ দলৰ মানুহে কৈছে কিমান লাজ লগা কথা চাওকচোন আচলতে এতিয়া গৌৰৱ গগৈ থাকিব লাগিছিল কেনেকৈ আৰু বহুখিনিয়ে কয় গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট আমিও কৈছোঁ গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট আৰু এটা কোন এইটো কিবা পেগু এনে কি পেগু কোনোবা এটা এনেকুৱা আছিলে একে মুখখন বৰ ডাঙৰকৈ সেইটো একদম টেঙা মিঠা কৰি পেলাই মুখখন লাজ আচলতে লাজতেই তেনেকুৱা কৰিছে বুঢ়া মানুহ হ'লে এনেও মানে ছাল মূৰ খুতুৰা হৈ যায় আমাৰ যেনেকৈ হৈছে আৰু ঠিক সেইজনৰ মানে আকাৰে চেঞ্জ হৈ গৈছে ভাবিছে চাগে কি হ'ব তথাপিও উপায় নাই টিকটৰ কাৰণে সিহঁতে লাগিবই লাগিব আৰু দিলীপ কাইটো আছে লাজ পাইছেনে নাই দিলীপ কাইটো একদম এনেকৈ দিয়ে সঁচাকৈ কিন্তু চাবলৈ বৰ মজা হৈছে এইখন খেল আৰু কিমান কি ক'ব মই সেই যুৱকজনে আৰু কি পোষ্ট দিয়ে মই আপোনালোকক ভিডিঅ' আকাৰে দিম কিন্তু এইখিনিতে মই এটা কথা কওঁ দেই আপোনালোকে ইমান সুন্দৰ মন্তব্য আগবঢ়াইছে তাত কিন্তু কি হৈছে জানে চবৰে ভাল কমেণ্টৰ ভিতৰত এটাই বেয়া কমেণ্ট আহিছে আৰু সেই বেয়া কমেণ্টটো কি জানেনে মই পিন কৰি ৰাখি থৈ দিছোঁ আৰু সেইটোৱে যে এতিয়ালৈকে মোক 32টা মানে বেয়া কমেণ্ট কৰিছে এই বুঢ়ীজনী কৈ বেয়াকৈ কমেণ্ট কৰে মই পিন কৰি থৈছোঁ আৰু বৰ্তমান তেওঁ ইমান কামুৰি আছে যেতিয়া মই তেওঁক এতিয়া বিশেষতে কঁকালৰো অলপ প্ৰব্লেম আছে ঘৰত আছে মোৰ কুমুদ দুটা আছে কিন্তু তথাপিও তেওঁ কুমুদটো মই এতিয়া 3rd নম্বৰ তেওঁ মানে ইউজ কৰিবলৈ লৈছোঁ আৰু আপোনালোককো যদি তেনেকুৱা কাৰোবাৰ কঁকালৰ বিষ আছে বা বিনামূলীয়া যদি কুমুদ লাগে তেন্তে হ'লে মই পিন কৰি থোৱা সেই বেয়া কমেণ্ট দিয়া কুমুদটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰী যে আজি ইমানখিনি তললৈ গোটেই জনসাধাৰণৰ মাজত যে তেওঁ ইমান মানে লাজত পৰিবলগীয়া হ'ল সেইটো আচলতে কাৰ কাৰণে আপোনালোকে গম পাইছে নহয় সেইটো আচলতে হৈছে কেছেট বেপাৰীজনৰ কাৰণে আৰু সেই কেছেট বেপাৰীজনে মুখ্যমন্ত্ৰীক এবাৰ শেষ কৰি দিলে একদম খালাছ বুলি কৈছে একদম খাটাং কৰি দিলে তেওঁ যিমানে বুঢ়া আঙুলি নেদেখাওক কিয় যিমানে যি নকৰক কিয় এতিয়া গৌৰৱ গগৈ জিন্দাবাদ হ'ল আৰু হিমন্ত বিশ্ব শৰ্মা মুদ্ৰাবাদ হ'ল তেওঁ ধাৰ ঋণ কৰি মেলি যিমান নিদিয়ক কিয় মহিলাখিনিক পাৰিব আজিকালিতো মহিলাসকল জানেই আৰু 10 টকাতে বহুখিনি মহিলা বিক্ৰী যায় আৰু আপোনালোকে গমেই পাইছে সেই 10,000 চেকখন আনিবলৈ গৈ কিমান যে মূৰ্ছা গৈছে কিমানৰ যে কি হৈছে আৰু কিছুমানতো 10,000 টকা লৈ পেলাই কি কাম কৰিছে আপোনালোকে গমেই পাইছে গতিকে কেছেট বেপাৰীয়ে কেনেকৈ মুখ্যমন্ত্ৰীক খাই দিলে আপোনালোকক সম্পূৰ্ণকৈ মই দেখাই দিছোঁ পবিত্ৰই অপবিত্ৰ কৰিলে নেকি বিজেপিক কেছেটৰ বেপাৰীক গুৰুত্ব দি মান হেৰুৱালে মুখ্যমন্ত্ৰীক আৰু কিমান টুপি পিন্ধাব পবিত্ৰ মাৰ্ঘেৰিটাই গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপন কৰিব নোৱাৰিলে কোনো অভিযোগ মুখ্যমন্ত্ৰীৰ লগতে বিজেপিকো লজ্জিত কৰিলে উচ্চাকাংক্ষী পবিত্ৰই আহোমৰ একমাত্ৰ নেতা হ'বলৈ গৈ পুনৰ মুখ ঠেকেচা পবিত্ৰৰ ভবা ধৰণেই ফ্লপ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে ধনুত টংকাৰ দিও সফল হ'ব নোৱাৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক কথাত ক'বলৈ গ'লে বুমেৰাং হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্তৰ এবছৰীয়া নাটক অসমৰ লগতে সমগ্ৰ দেশবাসীৰে দৃষ্টি নিবদ্ধ আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈৰ মাজত চলি থকা মনস্তাত্ত্বিক যুঁজখনলৈ
দেশৰ ৰাজনৈতিক মহলত সৰ্বাধিক চৰ্চিত হৈছিল গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা অভিযোগ। বিগত 8 ছেপ্টেম্বৰৰ পৰা প্ৰায় 6টা মাহ ধৰি দেশৰ জনতাই অপেক্ষা কৰিছিল মুখ্যমন্ত্ৰীৰ সংবাদ মেললৈ। কথা দি কথা ৰাখিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ 6 মাহৰ পিছত সদৰি কৰিলে SITৰ প্ৰতিবেদন। কিন্তু SITৰ প্ৰতিবেদনত গৌৰৱ গগৈৰ বিৰুদ্ধে নাই কোনো গুৰুতৰ অভিযোগ। মুখ্যমন্ত্ৰীয়ে নিৰাশ কৰিলে দেশৰ জনতাক। সংবাদ মেলত দিব নোৱাৰিলে কোনো গুৰুত্বপূৰ্ণ তথ্য। গৌৰৱ গগৈৰ বিৰুদ্ধে দেশ বিৰোধী কৰ্মত লিপ্ত থকাৰ কোনো তথ্যই নাই SITৰ প্ৰতিবেদনত। পিছে মুখ্যমন্ত্ৰীৰ এনে দুৰ্দশা কিয় হ'ল? মুখ্যমন্ত্ৰীৰ লগতে বিজেপি দলকো লজ্জিত কৰিলে কোনে? মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰ এটাই সদৰি কৰা মতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ বাবেই এই লতিখতি হ'ল মুখ্যমন্ত্ৰী হিমন্তৰ। পূৰ্বৰ কেছেট বেপাৰী তথা সাংস্কৃতিক দালাল বুলি পৰিচিত পবিত্ৰ মাৰ্ঘেৰিটাৰ অপবিত্ৰ কৰ্মকাণ্ডই মুখ্যমন্ত্ৰী হিমন্তৰ লগতে বিজেপিকো অসমৰ জনতাৰ সন্মুখত হাঁহিয়তিৰ পাত্ৰ কৰিলে। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰটোৰ মতে গৌৰৱ গগৈৰ পাকিস্তানী লিংক সন্দৰ্ভত বহু গোপন তথ্য আছে বুলি মুখ্যমন্ত্ৰীক অৱগত কৰিছিল পবিত্ৰ মাৰ্ঘেৰিটাই। কেন্দ্ৰীয় চৰকাৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰৰ কথাক গুৰুত্ব সহকাৰে লৈছিল মুখ্যমন্ত্ৰীয়ে। কিন্তু পাবত গজাৰ ৰাজনৈতিক পবিত্ৰই গৌৰৱ গগৈৰ বিৰুদ্ধে আনিব নোৱাৰিলে কোনো তথ্য। নিজকে আহোম সম্প্ৰদায়ৰ একমাত্ৰ নেতা বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাই অহা পবিত্ৰ গগৈ ওৰফে পবিত্ৰ মাৰ্ঘেৰিটাৰ সকলো প্ৰচেষ্টা বিফল হ'ল। ব্ৰহ্মপুত্ৰ থিয়েটাৰৰ দৰেই চূড়ান্ত ফ্লপ হ'ল গৌৰৱ গগৈ বিৰোধী নাটকখন। এইগৰাকী পবিত্ৰ মাৰ্ঘেৰিটাৰ বাবেই অসমবাসীৰ সন্মুখত আকৌ এবাৰ লজ্জানত হ'বলগীয়া হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ এটা মহলে দাবী কৰা অনুসৰি পবিত্ৰ মাৰ্ঘেৰিটাৰ দৰে সাংস্কৃতিক দালালক অধিক গুৰুত্ব দিয়াৰ ফল ভুগিবলগীয়া। শুনিলে নিশ্চয়। তাৰ পিছত কওঁ শুনক। এজনে লিখিছে তেওঁ হয়তো বিজেপিৰ কোনোবা ডাঙৰ কিবা বাবদ থকাই হয়, গোৱালপৰীয়া নেকি, গোৱালপাৰাৰ ফালৰ আৰু গোৱালপৰীয়া বুলি লিখা আছে। তেওঁ কৈছে যে যিমান সোনকালে পাৰে মুখ্যমন্ত্ৰীয়ে উপদেষ্টা সলনি কৰক, অন্যথা মুখ্যমন্ত্ৰীক বদনামী কৰিবলৈ কিছু অসৎ লোকে ৰাজনৈতিক মুনাফা লাভৰ আশাত ৰৈ আছে। দেখিছেনে? তাৰপিছতে আকৌ তেওঁ লিখিছে ফটুৱা বুলি জানিছিলো, কিন্তু ইমান ফটুৱা বুলিও ভবা নাছিলো। তেওঁলোকৰ কিন্তু দলৰে মানুহ দেই। আৰু আকৌ তেওঁ লিখিছে মই ব্যক্তিগত অনুৰোধ জনাইছো মুখ্যমন্ত্ৰীয়ে বৰ্তমান পৰিস্থিতিক লৈ লক্ষ্য কৰি ৰাজনৈতিক উপদেষ্টা সলনি কৰক, কাৰণ মুখ্যমন্ত্ৰীক ৰাজনৈতিকভাৱে বদনামী কৰিবলৈ কিছু অসৎ লোকে আৱৰি ৰাখিছে মুখ্যমন্ত্ৰীক। ঠিকে আছে। তাৰপিছতে আৰু বহুখিনি দিছে 1500 টকীয়া ভক্ত মানে এইখিনি কাৰ তাত দিছে জানেনে? অজিত সোণোৱালক আহি পেলাই বহুতে কি কৰে মানে হেৰি কৰে, আপত্তি কৰে যে আপোনালোক থাকোঁতে কেনেকৈ ইমানখিনি হ'বলৈ পালে, আৰু তেওঁ তাতে মই সকলোখিনি পাইছিলোঁ। গতিকে বন্ধু বান্ধৱীসকল, গাই বাই থাকিলেও একো নাই। মুখ্যমন্ত্ৰীয়ে যিমানেই ৰচনা নকৰক, যিমানেই যি নকৰক, আলু গুটি মানে গৌৰৱ গগৈৰ ওপৰত যিমান মিছা অভিযোগ নিদিয়ক কিয়, গৈছো বুলি কৈছে এইটো। তেওঁ যিমানেই এইবিলাক কিবা মেচাইটি যিমান যি এইবিলাক কৰি আছে, গৌৰৱ গগৈতো কোৱা নাই মই পাকিস্তানত যোৱা নাই বুলি, গৈছে। যোৱাৰ পিছতো তোমালোক কিয় ৰখি আছা? যদি ইমানখিনি তথ্য তোমালোকৰ হাতত মজুত আছে তেন্তে হলে গ্ৰেপ্তাৰ নকৰা কিয়? এনে আল বাল কিবা কিবি বকি থাকি কিবা লাভ আছে জানো? মানুহৰ মাথা নষ্ট কৰি এইবিলাক বেছি বকি থাকিও লাভ নাই। কিন্তু আজি কি জানেনে, একদম জমনি। আপোনালোকক লাষ্টত মই দেখাই দিওঁ। আজি মই এটা আমাৰ ৰাইজ দলৰ সভাপতি অখিল গগৈ, সন্মানীয় বিধায়ক অখিল গগৈ শিৱসাগৰৰ, তেওঁ এটা মই সৰু ভিডিঅ' পাইছিলোঁ আৰু আপোনালোকৰ ওচৰত মই লগাই দিছোঁ। চাওকচোন। এই চাত কিন্তু অখিল গগৈ বৰ বেলেগ দিছে দেই। আৰু এইটো দেখাই পেলাই আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই। মোক হিমন্তই কৈ আছে বোলে তোমাৰ বেছি উৎপাত হৈছে, তোমাৰ ইমান কেছ আছে আকৌ ভৰাই দিম। মই ক'লো মই 36 বাৰ জেল গৈছো। 36 বাৰ জেল গাওঁতে মই এবাৰো মাৰ খোৱা নাই। চববাৰে মই ৰাইজৰ কাৰণে গৈছো। মই কাকো চৰমাৰো মৰা নাই, কাৰো চুৰো কৰা নাই, কাৰো ডকাইতো কৰা নাই। আন্দোলন কৰোঁতে মোক জেলত গৈছো। কিন্তু তুমি যে, মই এনেকে ক'লো, তুমি যে আমাৰ ঘৰৰ ওচৰৰ ইঞ্জিনিয়াৰটোৰ ঘৰত আলফাৰ নামত পইচা তুলিবলৈ দাবী কৰিবলৈ, পইচা ডিমাণ্ড কৰিবলৈ আহিছিলা, তেতিয়া যে চানমাৰী থানাই তোমাক ধৰি নিছিলে, তাৰপিছত চব কাপোৰ কানি খুলি জাঙিয়া পিন্ধাই ৰাম পিটন দিছিলে, এইটো মনত আছে নে নাই? আপোনালোকে চাইনে নাচাই? চাইনে নাই? মই মুখৰ আগত কৈছো, তোমাক জাঙিয়া পিন্ধি পিটিলে, ৰাম পিটন দিলে লাজ আছে নে নাই বুলি কৈছো। মোক আজিলৈকে পিটিছে নেকি কোনোবা? এনেকে কৈছো, বুজিছে? মই এনেকে কোৱা মানুহ। গতিকে মই ক'ত মানুহলে CM-লৈ হিমন্তলৈ মই ভয় কৰা মানুহ নেকি? এইবাৰ সেইকাৰণে কৈছো, অকল কংগ্ৰেছক জিকাই দি একো লাভ নাই। কংগ্ৰেছৰ লগত মই থাকিলেহে মাটিৰ পট্টা পাব।
নহলে কংগ্ৰেছে কিমানটা ভোট ললে আপোনালোকৰ পৰা কিবা পালে